আৰু এইখন শিলচৰৰ প্ৰথম 5-star হোটেল হ'ব। পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ কন্ট্ৰেকচুৱেল এমপ্লয়ীসকলৰ লগত তেওঁলোকৰ বিভিন্ন দাবীৰ সম্পৰ্কত মোৰ আলোচনা হৈছিল। তেওঁলোকৰ মুখ্যতঃ দাবী আছিল যে তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল 60 বছৰলৈকে বঢ়াব লাগে। আজি কেবিনেটে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত কন্ট্ৰেকচুৱেল চাকৰি কৰি থকা, আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত চাকৰি কৰি থকা আৰু গোলাপ বৰবৰা ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্টত কাম কৰি থকা কন্ট্ৰেকচুৱেল এমপ্লয়ীসকলৰ কাৰ্যকাল সেই সকলৰ বাবে 60 বছৰলৈ বৃদ্ধি কৰে, যি ইতিমধ্যে 45 বছৰত ভৰি দিছে। অৰ্থাৎ যিসকল কৰ্মচাৰীৰ বয়স 45 বছৰ অতিক্ৰম কৰিছে, বেলেগ ডিপাৰ্টমেণ্টত এতিয়া তেওঁলোকে চাকৰিত আবেদন কৰিব নোৱাৰে, তেওঁলোকৰ কাৰণে আমি চাকৰি কাৰ্যকাল 60 বছৰলৈ বৃদ্ধি কৰিছোঁ। 45 বছৰৰ তলৰ লোকসকলক আমি এইকাৰণে বৃদ্ধি কৰা নাই, কাৰণ তেওঁলোকৰ হাতত এতিয়াও বয়স আছে, যদি ভাবে তেওঁলোকে আন ডিপাৰ্টমেণ্ট বা আন ৰেগুলাৰ চাকৰিতো যাব পাৰিব। কিন্তু যদি তেওঁলোকে বেলেগ ডিপাৰ্টমেণ্টত চাকৰি নকৰে আৰু PNRD ডিপাৰ্টমেণ্টতে কাম কৰি থাকে, 45 বছৰত তেওঁলোকে ভৰি দিলে তেওঁলোকৰ দাবীটো আমি বিবেচনা কৰিম। তাৰমানে এতিয়া 45 to 60 years or 58 years, 55 years, 56 years যাৰ হৈছে, তেওঁলোকৰ চাকৰি কাৰ্যকাল নিশ্চিতভাৱে 60 বছৰলৈ বৃদ্ধি পালে। কাৰ বৃদ্ধি পালে? PNRD ডিপাৰ্টমেণ্টৰ MG এনৰেগা, PMY আদিত কাম কৰি থকা কন্ট্ৰেকচুৱেল এমপ্লয়ী, আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত কাম কৰি থকা কন্ট্ৰেকচুৱেল এমপ্লয়ী আৰু SIRD বা গোলাপ বৰবৰা ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত কাম কৰা কন্ট্ৰেকচুৱেল এমপ্লয়ীসকলে এই 60 বছৰলৈ চাকৰি কৰাৰ সুবিধা পাব, যদিহে তেওঁলোকৰ বয়স 45 বছৰ অতিক্ৰম কৰিছে বা 45ত ভৰি দিছে। আজি আমাৰ ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক একোখনকৈ স্কুটি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ তেওঁলোকে হস্পিটাল আৰু গাঁৱৰ মাজত আপ এণ্ড ডাউন কৰি থাকিব লাগে, তেওঁলোকৰ বহুখিনি যাতায়াত কৰিব লাগে, সেইকাৰণে আমি তেওঁলোকক আশা এক্সপ্ৰেছ, যেনেকে আমি ASRLMত কাম কৰা জীৱিকা সখী বাইদেউসকলক সখী এক্সপ্ৰেছ দিছিলো, এওঁলোকক আমি আশা এক্সপ্ৰেছ দিম, যাৰ জৰিয়তে 33,656 গৰাকী আশা কৰ্মীয়ে একোখন স্কুটি পাব আৰু 2,570 গৰাকী আশা কৰ্মীয়ে, আশা ছুপাৰভাইজাৰে বা আশা ফেচিলিটেটৰে 2,570 গৰাকী তেওঁলোকেও চাকৰি পাব। কোনোবাই যদি আশাৰ কাম বাদ দিয়ে, তেওঁলোকে স্কুটিখন চৰকাৰক ঘূৰাই দিব লাগিব, যদি আশাৰ চাকৰি বাদ দিয়ে। ইয়াৰ পিছত মই আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ফালে লৈ যাব খুজিম। আজি আমাৰ কেবিনেটে BTCৰ বাবে, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বাবে এটা নতুন বিকেন্দ্ৰীকৃত ক্ষমতা হস্তান্তৰ কৰে আৰু সি কাৰ্বি আলং আৰু ডিমা হাছাওৰ বাবেও প্ৰযোজ্য হ'ব। PWD, ৱাটাৰ ৰিচোৰ্চ, ফ্লাড কণ্ট্ৰল এই ডিপাৰ্টমেণ্টত বা ইৰিগেশ্যন যদি 10 কোটি টকাৰ তলত কাম হয়, তাৰ টেণ্ডাৰ এতিয়া BTC, কাৰ্বি আলং আৰু ডিমা হাছাও কাউন্সিলে কৰিব, কিন্তু সেটেলমেন্টটো চৰকাৰত হ'ব, কিন্তু প্ৰাৰম্ভিক
অথৰিটি আমি BTC, ডিমা হাছাও আৰু কাৰ্বি আলং কাউন্সিলক আমি হস্তান্তৰ কৰিছোঁ।